তেওঁলোকে এটাও পূৰ্ণ কৰিলে জানো? কেতিয়াও নকৰিলে। আজি আপোনালোকে সদায় কি এনেকৈ পাত ছিঙি খাব নেকি? বাগানবোৰ আপোনালোকৰ অধিকাৰ, হয়নে নহয়? আজি আপোনালোকে ইমান কষ্ট কৰিছে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, তাৰ বিনিময়ত আপোনালোকে যি মজুৰি পাইছে সেয়া একেবাৰে কম। তেওঁলোকে কি কৈছিলে? প্ৰথম শাসনলৈ আহিয়ে কৈছিলে যে 351 টকা আপোনালোকৰ মজুৰি বৃদ্ধি কৰা হ'ব, কিন্তু তেওঁলোকে সেইটো একোৱেই নকৰিলে। আৰু এতিয়া আকৌ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি এসোপা লৈ আপোনালোকৰ মাজলৈ আহিব। এতিয়া আপোনালোকক আঁচনি দিছে, অৰুণোদয় দিছে হয়তো 1250 টকা, কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব? এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয়। আপোনালোকে অলপ দিনো চলিব নোৱাৰে। নহয় মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব, সেইটো কৈছো। विधायक कितना भला है, घरे घरे सवारी चेकिंग करे, कोनो विधायक के चेकिंग करे আমি ভাৰত স্বাধীন কৰিছিলো কংগ্ৰেছ দলে। স্বাধীন আমি ব্ৰিটিছক খেদাই পিনে এই বাগানবিলাক যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে, একমাত্ৰ এটা দলে আছিলে কংগ্ৰেছ দল। সেই কংগ্ৰেছ দলে হেৰি কৰি পিনে এইবিলাক আমি ব্ৰিটিছ খেদাই পিনে আহিলে। আজি আমাৰ কংগ্ৰেছ रास्ता बदली बनाइছে, একো বনা নাই। ইমান কষ্ট পাইছিলো আমি। हमारा राजगढ़ जाके कितना कष्ट पाते रहे, अंदर छुआ के लेके जूता में पानी ढुके जाते रहे। अंदर का काम देर नहीं करो और को खदावत जूता में पानी ढुकते रहे तो हम देखते रही। जा बच्चों बंदे कर নিজৰ কথা শুনা, আপোনালোকে কাক দিয়ে নিজৰ কথা। इलेक्शन टाइम में आसे पूरा निजर काम हमरा भगवान का विधायक भाई ভিডিঅ' টো কৰি দিছো ৰাখিব বিড়কাত কি কানাই মানুহবিলাক দেখোন দিছি না আমি লগ কৰিব লাগিব দেই। এত কষ্ট পাইলে हमरा আলিটা জুয়াইলা हमरा জুতা পানি হৈ যাত নে এত কষ্ট পাইলে हमरा আলিটা এখন कितना সুন্দর আলি হৈ যাবে আলিটাই মনাই নাই দিলে আপনা পুরা আছে নাই ধর সবাই বুঝাতে হয় না
कहाँ बुझावे भीड़ का के है सब কটা গাড়ি এসেছে রে हाँ यही करने ऐसे बोलते हैं तो बोलते हैं सुने के मने थक गेले हला ঠিকই করে দেন কই করব না কাজ যখন তো ভূত জিতলে আসবে নাই করি রে আলি পথলি দেখাইলে কত কাদা এখন আমরা আলি সুন্দর একটা পাইছি নাই দেখো যে 17 বছর কি বলছিলে ঘর দুয়ার পাই ঝগড়া দেখ পুরা দিচ্ছে নাকি আমার বাগানত আজি কি হয়েছে ঝগড়া হয়ে গেছে কংগ্রেস বিজেপি সবাই আছে ঝন্ডা না দেয়া যে কোন ওরা চিন্তাই নাই করে যে আগে যে পয়সা সাবজেক্ট ছিল যখন চিন্তাই নাই যে মোবাইল তো একটু ভাষণ দি বন্ধ এরকম কর আচ্ছা বল এখন বলছি